পিন্ধা পাৰিব সেইটোৱে পাৰিব যেনে লাগে আজিকালি সি কামত লাগিছে আৰু মই চাকৰি এটা কৰিম নহয় সি খোৱাব পিন্ধাব নোৱাৰিলে মই নিজে খাই পিন্ধি ল'ম তই বাহিৰে কাম কৰি ফুৰিবি সি ঘৰত হাঁহ কুকুৰা চাব নমস্কাৰ বন্ধুসকল মই আহিলোঁ আজি গোলাঘাট টাউন আৰু চিনেমা চাবলৈ আৰু অসমীয়া চিনেমা দি আছে বিদুৰ ভাই আপোনালোকে সকলোৱে জানে আৰু মই আহিছোঁ চিনেমা হলৰ পৰিৱেশটো অকণমান দেখুৱাই দিছোঁ বহুত সুন্দৰ আৰু চিনেমাখনৰ দুই এটা মই স্ক্ৰিপ্ট আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব আৰু অসমীয়া চিনেমা আমাৰ অসমৰ মানুহে আহক মই তাকে কামনা কৰিছোঁ আৰু সুন্দৰ চিনেমাখন এবাৰ মই চালোঁ ভালেই লাগে যথেষ্ট আৰু পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ কিছু স্ক্ৰিপ্ট মই দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু বহুতো আহিছে টিকেটৰ কাৰণে অভাৱেই হৈ গৈছেগৈ দুটা শ্ব' দিছে যদিও দেখিছে আপোনালোকে বহুতো ইতিমধ্যে আহিছে দৰ্শক আৰু এনেধৰণৰ যদি বিপুল সহায় পায় আমাৰ অসমীয়া চিনেমা নিশ্চয় আগুৱাই যাব পাৰিব আৰু গতিকে সকলোৱে আহক চাবলৈ চিনেমাখন বহুত ভাল আৰু তাকে মই কামনা কৰিছোঁ আৰু ময়ো আহিলোঁ চিনেমাখন চাবলৈ গতিকে চিনেমাখনৰ ভাল লগা কিছু দৃশ্য মই আপোনালোকৰ আগত দেখুৱাই যাবলৈ চেষ্টা কৰিম দৌৰি লৈ যাম অসমীয়া চিনেমা চাম এয়া চাওক বিদুৰ ভাই আৰু বিদুৰ ভাই চাবলৈ আহিলোঁ আৰু বিদুৰ ভাইৰ দৃশ্যপটবিলাক মই দেখাই যাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাওক মই এবাৰ অনুৰোধ জনাইছোঁ যাতে অসমীয়া চিনেমা আৰু বিশেষকৈ মই গোলাঘাটবাসী হৈ গৌৰৱান্বিত যে গোলাঘাটতে প্ৰায়বিলাক শ্বুটিং কৰিছে আৰু যিবিলাক জেগা হয়তো আপোনালোকেও চিনি পাব আৰু নিজৰ স্থানীয় ঠাইতে যিহেতু চিনেমাখন শ্বুটিং কৰিছে অভিনয় সুন্দৰ গতিকে মোৰ লগতে আহক আপোনালোকে কাইলৈ মেনেজাৰ উঠিলে কেতিয়া যাম ভাবিছোঁ ৰাতিপুৱা যাম ৰাতিপুৱা মানুহৰ মুখতো অকণমান ঠাণ্ডা হৈ থাকে তোক কিবা লাগিব নি বেছিহে হৈছে তোক দিবহে পাৰিম লাগিব নি আৰু যেতিয়াই দৰকাৰ হয় আমাক ক'লে হ'ল আৰু ছাৰ ধন্যবাদ ছাৰ ধন্যবাদ দিব নালাগে ক্ষমা কৰি দিলে হ'ব ছাৰ ছাৰ চাবিটো বেংকত গৈ সুধি আহক যে তেওঁলোকে লোনটো চেংচন কৰিবনে নাই লোনটো দিয়াত আমাৰ একো প্ৰব্লেম নাই কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা আমি একো নটিফিকেশ্যন পোৱা নাই স্কিমটো আচলতে কাগজতহে আছেগৈ বুজিছে এই পশুপালনটো বাদ দে তেনেহ'লে মীন পালন আমাৰ এটা স্কিম আছে সেই স্কিমটোত 8জন যুৱক লাগে আৰু 8 বিঘা মাটি লাগে সেই মাটি তোমাৰ নিজৰ হ'ব পাৰে বা লিজতো ল'ব পাৰা ফিচাৰীখানি দিয়াৰ দায়িত্ব আমাৰ 8 বিঘা মাটি আমি লাহে লাহে খেতি এৰিবহে লাগিব মানুহৰ উৎপাতত এইবাৰ আমি খেতি কৰিব পৰা নাই যোৱাবাৰ খেতি ইমানেই ভাল হ'ল বজাৰত দামেই নাপালোঁ চৰকাৰেও একো পদক্ষেপ নল'লে চব পাচলি গেলি পচি শেষ খেতিয়কসকল ইমান দুৰৱস্থাৰ সন্মুখীন
বন্ধুসকলক দেখালোঁ মই বিদুৰ ভাই চিনেমাখনৰ দুই এটা ভাল লগা পৰিৱেশ আৰু এইটো কাৰণে দেখালোঁ যাতে আপোনালোকে এবাৰ চাবলৈ মন কৰক চিনেমাখন আৰু অসমীয়া চিনেমা আৰু আমাৰ অসমীয়া মানুহে যদি আমি নাচাওঁ অসমীয়া ইণ্ডাষ্ট্ৰি বন্ধ হৈ যাব গতিকে সেইটো এটা বৰ দুখ লগা বিষয় তথাপিতো দুই এখন চিনেমাই মূৰ দাঙি উঠিছে ইণ্ডাষ্ট্ৰিটোৰ কাৰণে আমাৰ অসমীয়া ভৱিষ্যতৰ কাৰণে এটা ভাল খবৰ গতিকে আপোনালোকেও আহিব বুলি মই অনুৰোধ জনালোঁ আৰু সঁচাকৈ গ্ৰাম্য অঞ্চলৰ শ্বুটিং গ্ৰাম্য অঞ্চলৰ জীৱন্ত এখন ছবি এই বিদুৰ ভাইত উপস্থাপন কৰা হৈছে বহুত এটা সুন্দৰকৈ গ্ৰাম্য অঞ্চলৰ সুখ দুখ আৰু কেনেধৰণে জীৱন যাপন কৰা হয় গ্ৰাম্য অঞ্চলৰ মানুহে সকলোবিলাক পৰিৱেশ এই চিনেমাখনত উপস্থাপন কৰা হৈছে গতিকে মই ভাবোঁ আপোনালোকে এবাৰ আহক চিনেমাখন আপোনালোকে চাই সহায় জনাওক